2025 বৰ্ষৰ এইচএছৰ ফলাফলত কম নাম্বাৰ লাভ কৰা বা কোনো কাৰণত পৰীক্ষাত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম এইচএছ 2026 বৰ্ষৰ বেটাৰমেণ্ট পৰীক্ষা ৰিএপিয়াৰেন্স পৰীক্ষা ৰিপিট পৰীক্ষা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু সাৰ্টেন সাবজেক্টৰ যে পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাবোৰ আসলতে কি কোনে কি পৰীক্ষা দিলে লাভ হ'ব ইয়াৰ উপৰিও नीट और जेडब्ल्यूर বাবে ইয়াৰ পৰা কোন পৰীক্ষাৰ মাৰ্কস গ্ৰহণযোগ্য হ'ব লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে যোৱাবাৰ ফোর্থ সাবজেক্টত ফেইল কৰিছিল যদি এইবাৰ ফোর্থ সাবজেক্টত পৰীক্ষা দিব বিচাৰে তেনেহলে ইয়াৰ পৰা কোন পৰীক্ষাটো দিব লাগিব এই সকলো বিষয় সামৰি আজিৰ এই ভিডিঅ'ত কথা পাতিম তো ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈ চাই থাকিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱী যিসকলে এইবাৰ এই পৰীক্ষাবোৰ দিব বিচাৰিছে তেওঁলোকলৈ এই ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে তেওঁলোকে ফৰ্ম ফিল আপৰ পূৰ্বে সঠিক বিকল্পটো বাছনি কৰিব পাৰে যে কোন পৰীক্ষাটো আসলতে তেওঁৰ বাবে দিয়াটো প্ৰয়োজন আৰু যদি চেনেলত আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশন সদায় লাভ কৰিব পাৰে তো আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিব এই নোটিছটোত প্ৰথমতে কোৱা হৈছে ইট ইজ হিয়াৰ বাই নোটিফাইড ফৰ ইনফৰমেশন অফ অল ইন্টেন্ডিং এলিজিবল ক্যান্ডিডেটস অফ ফলোইং ক্যাটাগৰিজ that they will be able to fill up forms for HS final examination 2026 subject to fulfillment of the condition described below অৰ্থাৎ যিসকল ছাত্ৰছাত্ৰীয়ে এই তলৰ যিবোৰ পৰীক্ষা এই পৰীক্ষাৰ ভিতৰত কোনো পৰীক্ষা দিব বিচাৰিছে তেওঁলোকে পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিব পাৰিব প্ৰথমতে আছে আপোনালোকৰ আন্ডাৰ বেটাৰমেন্ট চান্স অৰ ৰিএপিয়াৰেন্স স্কিম এইটো কি এইটো আপোনালোকক ইয়াতে বুজাই দিয়া হৈছে লিখা আছে a student who passed in the HS final examination 2025 for the first time and is intending to appear in the ensuing HS final examination 2026 under the betterment chance or reappearance scheme should apply through online form fill up portal they are not required to avail prior permission from ASSEB অর্থাৎ ইয়াতে কোৱা হৈছে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে লাষ্ট বাৰ পৰীক্ষা দিছিল এইচএছৰ আৰু এইবাৰ তেওঁ 2026 বৰ্ষত বেটাৰমেন্ট বা ৰিএপিয়াৰেন্স পৰীক্ষা দিব বিচাৰিছে তেনেহলে তেওঁ অনলাইন যোগে ইয়াৰ আবেদন কৰিব পাৰিব অনলাইন পৰ্টেলৰ পৰা ইয়াৰ বাবে বোৰ্ডৰ পৰা কোনো পাৰমিশন নিয়াৰ প্ৰয়োজন নাই নেক্সট পেৰাগ্ৰাফত আছে such student desirous of appearing in the betterment of result scheme will be allowed for maximum 4 subject only of his or her combination of subject offered in the HS final examination 2025 অর্থাৎ কোৱা হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেটাৰমেন্ট পৰীক্ষাৰ বাবে আবেদন কৰিব তো বেটাৰমেন্টত ম্যাক্সিমাম 4টা সাবজেক্টত তেওঁ পৰীক্ষা দিব পাৰিব যি সাবজেক্টবোৰ তেওঁৰ আগৰ পৰীক্ষাত আছিল সেই সাবজেক্টৰ পৰা ম্যাক্সিমাম 4টা বিষয়ত তেওঁ বেটাৰমেন্ট পৰীক্ষা দিব পাৰিব তাৰপিছত আছে students appearing under betterment of result chance must appear in practical examination also if subject contain practical paper যদি বেটাৰমেন্টৰ সময়ত আপোনাৰ সাবজেক্টত প্ৰ্যাকটিক্যাল থাকে তেনেহলে প্ৰ্যাকটিক্যালৰ পৰীক্ষাও দিব লাগিব next part আছে if a candidate secures higher marks in subject or subject under betterment of result chance in the HS final examination 2026 then the marks of the subject of previous HS final examination 2025 would be replaced in a new mark sheet by marks obtained in HS examination 2026 and the other marks will be retained as it was অর্থাৎ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ পাছত যদি আপোনালোকৰ মাৰ্কসটো ইমপ্ৰুভ হয় কোনো সাবজেক্টত তেনেহলে এই মাৰ্কসটো আগৰ মাৰ্কশিটত ৰিপ্লেস কৰি দিয়া হ'ব অৰ্থাৎ যি মাৰ্কসটো ইমপ্ৰুভ হৈছে এইটো দিয়া হ'ব আগৰ মাৰ্কসটো ৰিপ্লেস কৰা হ'ব আৰু যদি কোনো সাবজেক্টত মাৰ্কস ইমপ্ৰুভ নহয় তেনেহলে আপোনালোকৰ চিন্তা কৰাৰ প্ৰয়োজন নাই আগৰ মাৰ্কসটোই থাকিব অৰ্থাৎ বেটাৰমেন্ট পৰীক্ষা দিলে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই মাৰ্কস যদি কমি যায় তেনেহলে একো অসুবিধা নহয় আগৰ মাৰ্কসটোই থাকিব আৰু যদি মাৰ্কস ইমপ্ৰুভ হয় তেনেহলে আগৰ মাৰ্কসটোকে ৰিপ্লেস কৰি নতুন মাৰ্কসটো দিয়া হ'ব আৰু এখন নতুন মাৰ্কশিট প্ৰভাইড কৰা হ'ব তাৰ পিছতে আছে only one marksheet will be issued to a candidate under betterment of result scheme on surrendering the previous marksheet অৰ্থাৎ এটা মাত্ৰ মাৰ্কশিট ইস্যু কৰা হ'ব আৰু আগৰ যেটো মাৰ্কশিট আছিল এইটো সাৰেন্ডাৰ কৰিব লাগিব যদি তেওঁৰ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ পাছতে মাৰ্কসটো ইমপ্ৰুভ হয় তেনেহলে আগৰ মাৰ্কশিটটো তেওঁ সাৰেন্ডাৰ কৰিব লাগিব আৰু এখন মাৰ্কশিট তেওঁ ব্যৱহাৰ কৰিব পাৰিব নেক্সট পেৰাডত কোৱা হৈছে ইম্পৰ্টেন্ট কথা ডাৰ্ক কালাৰত লিখা আছে আন্ডাৰ ৰিএপিয়াৰেন্স স্কিম দ্য ক্যান্ডিডেট হু পাস দ্য HS ফাইনাল এক্সামিনেশন 2025 and wish to improve upon his or her performance to attain the eligibility criteria for admission in engineering medical etc through a competitive examination he or she will allowed to reappear in all subject with which he or she appeared in the last examination and the better result will be taken into account অৰ্থাৎ ইয়াতে কোৱা হৈছে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে মাৰ্কসটো ইমপ্ৰুভ কৰিব বিচাৰিছে কম্পিটিটিভ এক্সামৰ থ্ৰুত মেডিকেল আৰু ইঞ্জিনিয়াৰিংত এডমিশনৰ বাবে তেনে ক্ষেত্ৰত এই ছাত্ৰ বা ছাত্ৰীজনীয়ে সকলো সাবজেক্টত ৰিএপিয়াৰ কৰিব লাগিব অৰ্থাৎ ৰিএপিয়াৰেন্স পৰীক্ষা তেওঁ দিব লাগিব under no circumstances better marks obtained in a single or any subject will be added with the previous result অর্থাৎ কোনো কাৰণতেই পূৰ্বৰ মাৰ্কসৰ লগত এবাৰ যি মাৰ্কসটো তেওঁ পাব বেটাৰমেন্টত এইটো কিন্তু যোগ কৰা নহয় তো আপোনালোকে বুজিব পাৰিছে যে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে নীট আৰু জেডব্লিউৰ বাবে বা মেডিকেল আৰু ইঞ্জিনিয়াৰিংৰ বাবে মাৰ্কসটো ইমপ্ৰুভ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত এই ছাত্ৰ বা ছাত্ৰীজনীয়ে বেটাৰমেন্ট পৰীক্ষা দিলে নহব দিব লাগিব ৰিএপিয়াৰেন্সৰ পৰীক্ষা সকলো বিষয়তে ৰিএপিয়াৰ কৰিব লাগিব
In respect of all competitive examinations, the candidate will decide before applying whether he or she will appear under betterment chance or reappearance scheme in the examination. Student appearing under reappearance scheme must have to appear in the practical examination also if subject having practical paper. অর্থাৎ পরীক্ষার পূর্বে বা ফর্ম ফিল আপৰ পূৰ্বে আপুনি ডিসাইড কৰিব লাগিব যে আপোনাৰ কম্পিটিটিভ এক্সামৰ বাবে আসলতে বেটাৰমেণ্ট পৰীক্ষা দিলে হ'ব নে ৰিএপিয়াৰেঞ্চ পৰীক্ষা দিব লাগিব। যদিহে আপুনি মেডিকেল ইঞ্জিনিয়াৰিঙৰ বাবে মাৰ্কসটো ইম্প্ৰুভ কৰিব বিচাৰিছে তেনেহ'লে কিন্তু আপুনি ৰিএপিয়াৰেঞ্চৰ বাবে এপ্লাই কৰিব লাগিব আৰু বাকি যদি আপুনি এনেই যদি মাৰ্কসটো ইম্প্ৰুভ কৰিব বিচাৰিছে তেনেহ'লে বেটাৰমেণ্ট পৰীক্ষা দিলেও একো অসুবিধা নহয় আৰু ৰিএপিয়াৰেঞ্চ পৰীক্ষা দিলেও আপোনালোকৰ যদি প্ৰেক্টিকেল সাবজেক্ট থাকে তেনেহ'লে প্ৰেক্টিকেলৰ পৰীক্ষাও দিব লাগিব। নেক্সট পেয়াৰটোত আছে ইন এনি সাৰ্কামস্টেন্সেছ চেঞ্জ অফ স্কিম will not be allowed after filling up the online form fill-up process. That means if a candidate chooses reappearance scheme during form fill-up process and later on appear in HS final examination 2026 with 1 or 2 or 3 or 4 subject and then claim to change to betterment chance after declaration of result, that will not be entertained. অর্থাৎ ইয়াতে কোৱা হৈছে ক্লিয়াৰলি যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপৰ সময়ত ৰিএপিয়াৰেঞ্চৰ বাবে আবেদন কৰিছিল আৰু পিছতে যদি তেওঁ পৰীক্ষা সকলো পৰীক্ষা নিদিয়ে 4টা 3টা বা 2টা পৰীক্ষা দিছিল তেনে ক্ষেত্ৰত তেওঁ কিন্তু এইটোকে চেঞ্জ কৰিব নোৱাৰিব যে মই বেটাৰমেণ্ট পৰীক্ষা দিছিলোঁ বা বেটাৰমেণ্টৰ ৰিজাল্টটো বিচাৰোঁ এনেকুৱা কিন্তু নহয়। আপুনি ফৰ্ম ফিল আপৰ সময়ত যি ফৰ্ম ফিল আপ কৰিব সেইটোৱে দিব লাগিব। যদি ৰিএপিয়াৰেঞ্চৰ বাবে আপুনি ফৰ্ম ফিল আপ কৰিছে তেনেহ'লে সকলো বিষয়তে আপুনি এপিয়াৰ কৰিব লাগিব নহ'লে কিন্তু আপুনি ৰিজাল্ট নাপাব। তাৰপিছতে আপোনালোকৰ বিট আছে ইন চাৰ্টেন সাবজেক্ট। ইয়াতে 2 নম্বৰ যেটো পইণ্ট এইটো আপোনালোকৰ বাবে জৰুৰী। ইয়াতে কোৱা হৈছে এ ক্যান্ডিডেট অফ HS ফাইনেল এক্সামিনেশ্যন প্ৰিভিয়াছ ইয়াৰ who could not pass or could not appear in the sports elective subject and if he or she eligible for appearing in the subject as evinced from the admit card and mark sheet may appear in HS final examination 2026 in that subject under certain subject scheme he or she will have to apply through online form fill up portal. অর্থাৎ ইয়াতে কোৱা হৈছে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে যোৱা বছৰ এইচএছৰ পৰীক্ষাৰ সময়ত তেওঁৰ 4 সাবজেক্টত ফেইল কৰিছিল বা 4 সাবজেক্টত দিয়া নাছিল তেনে ক্ষেত্ৰত এই ছাত্ৰ বা ছাত্ৰীজনীয়ে এই পৰীক্ষাটো দিব পাৰিব আণ্ডাৰ চাৰ্টেন সাবজেক্ট স্কিমৰ আণ্ডাৰত। এই যেটো চাৰ্টেন সাবজেক্ট যেটো এইটোৰ স্কিমৰ আণ্ডাৰত তেওঁ এই পৰীক্ষাটো দিব পাৰিব আৰু ইয়াৰ বাবেও ফৰ্ম ফিল আপ অনলাইনৰ থ্ৰুতে কৰিব লাগিব। নেক্সট আছে আণ্ডাৰ কম্পাৰ্টমেণ্টেল ক্যাটাগৰী। তো কম্পাৰ্টমেণ্টেল ক্যাটাগৰী আপোনালোকে দেখিছে যোৱাবাৰ ফলাফলৰ সময়ত মাৰ্কশ্বিটৰ কাষতে COMP লিখা আছিল। তো কম্পাৰ্টমেণ্টেল ক্যাটাগৰীত কি লিখা আছে এ ক্যান্ডিডেট হু কুড নট কাম আউট সাকসেসফুলি in the last HS final examination 2025 due to not achieving pass mark in a particular subject, such candidate may appear in the forthcoming HS final examination 2026 either under compartmental category for the said subject bracket likha ase for which he or she could not pass in the last examination or as repeat category with all subject combination with which he or she appeared in HS final examination 2025 such candidate shall have to apply through online form fill up portal. অর্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ কম্পাৰ্টমেণ্টেল ফৰ্ম মাৰ্কশ্বিটত লিখা আছিল যোৱাবাৰৰ ফলাফলত অৰ্থাৎ কোনো সাবজেক্টত তেওঁ ফেইল কৰিছিল ইয়াৰ কাষতে হয়তো কম্পাৰ্টমেণ্টেল COMP লিখা আছিল তো সেই ছাত্ৰ বা ছাত্ৰীজনীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব এই সাবজেক্টটো পাছ কৰাৰ বাবে পৰীক্ষাটো দিব পাৰিব নহ'লে তেওঁ সকলো বিষয়তে ৰিপিট পৰীক্ষা দিব পাৰিব আৰু ইয়াৰ বাবেও ফৰ্ম ফিল আপ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। তাৰপিছত পেৰাটোত আছে ইন এনি সাৰ্কামস্টেন্সেছ চেঞ্জেছ অফ স্কিম উইল নট বি এলাউড আফটাৰ ফিলিং আপ দ্য অনলাইন ফৰ্ম। দ্যাট মিনছ এ ক্যান্ডিডেট চুজেছ অল সাবজেক্ট ডিউৰিং ফৰ্ম ফিল আপ অফ দ্য প্ৰচেছ এণ্ড লেটাৰ অন এপিয়াৰ ইন দ্য HS ফাইনেল এক্সামিনেশ্যন 2026 উইথ দ্যাট পাৰ্টিকুলাৰ সাবজেক্ট for which he or she could not pass the last HS final examination then claim to change the compartmental category after declaration of result it will not be entertained. অর্থাৎ যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে COMP তেওঁৰ মাৰ্কশ্বিটত আছিল কম্পাৰ্টমেণ্টেল আছিল কিন্তু তেওঁ আবেদন কৰিছিল ৰিপিট পৰীক্ষা সকলো পৰীক্ষা দিব বুলি কিন্তু পিছতে পৰীক্ষাত অকল যি সাবজেক্টত তেওঁ ফেইল কৰিছিল কম্পাৰ্টমেণ্টেল লিখা আছিল হয়তো পৰীক্ষা দিছিল তেনে ক্ষেত্ৰত কিন্তু এই ৰিজাল্টটো তেওঁ নাপাব বা তেওঁ এইটো দাবী কৰিব নোৱাৰিব যে মই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলোঁ ইয়াৰ ৰিজাল্ট বিচাৰিছোঁ এনেকুৱা কিন্তু নহয়। আপুনি যদি অল সাবজেক্টৰ আবেদন কৰিছে তেনেহ'লে সকলো বিষয়তে ৰিপিট পৰীক্ষাটো সকলো বিষয়তে দিব লাগিব আৰু যদি আপুনি অকল এটা সাবজেক্ট যেটাতে কম্পাৰ্টমেণ্টেল আছিল এই পৰীক্ষাটো দিব বিচাৰিছে তেনেহ'লে ফৰ্ম ফিল আপৰ সময়তে আপোনালোকে এই সাবজেক্টটোকে চুজ কৰিব। তো এইটো আপোনালোকৰ বাবে এটা বহু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ ফৰ্ম ফিল আপৰ সময়ত আপোনালোকে মনোযোগ সহকাৰে ফৰ্ম ফিল আপ কৰিব যে আপুনি আগতে ডিসাইড কৰি ল'ব সকলো বিষয়ত পৰীক্ষা দিব বিচাৰিছে না অকল যি সাবজেক্টত COMP লিখা আছিল এইটো দিব বিচাৰিছে। যদি কম্পাৰ্টমেণ্টেল অকল এই সাবজেক্টটো দিব বিচাৰিছে তেনেহ'লে এই অপশ্যনটো সিলেক্ট কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব।
নেক্সট আছে আণ্ডাৰ ৰিপিট কেটাগৰী, যিটো আপোনালোকৰ লাষ্ট ইয়াতে লিখা আছে এ ষ্টুডেণ্ট হুজ ৰিজাল্ট ৱাজ ৰিপিট ইন দ্য আৰ্লিয়াৰ HS ফাইনেল এক্সামিনেশ্যন। অৰ্থাৎ লাষ্ট যিটো ৰিজাল্ট 2025 বৰ্ষৰ লাভ কৰিছিল এইটোত যদি ৰিপিট লিখা আছিল তেনে ক্ষেত্ৰত তেওঁ ৰিপিট পৰীক্ষা দিব লাগিব উইদিন দ্য এলাউড ৰেজিষ্ট্ৰেশ্যন ছেশ্যন এণ্ড হুজ ৰিজাল্ট ৱাজ either compartmental in HS final examination 2025 or compartmental in earlier HS final examination may appear in the issuing HS final examination as non-institutional private, and such candidates shall have to apply only through the online form fill up portal. অর্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ COMP লিখা আছিল বা যিসকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটত ৰিপিট লিখা আছিল এইসকল ছাত্ৰ ছাত্ৰীয়ে ৰিপিট পৰীক্ষা দিব পাৰিব। ৰিপিট পৰীক্ষা যিসকলে লিখা আছে তেওঁলোকে ৰিপিট পৰীক্ষা দিব লাগিব এইবাৰ, অৰ্থাৎ সকলো ছাবজেক্টত আকৌ পৰীক্ষা দিব লাগিব আৰু ইয়াৰ বাবে ফৰ্ম ফিল আপ যিটো এইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু যি মাৰ্কশ্বিট আপোনালোকে নতুন 2026 বৰ্ষত পৰীক্ষা দিয়াৰ পাছতে লাভ কৰিব এইটোত NIP লিখা থাকিব, যিটো আপোনালোকক মই দেখুৱাই দিছোঁ। লাষ্ট ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ NIP নন ইনষ্টিটিউচনেল প্ৰাইভেট। এইটো ফৰ্ম ফিল আপৰ সময়ত আপোনালোকে দেখিব যি ফিজ আপোনালোকে দিব ইয়াতে লিখা আছে। চাৰ্টেন ছাবজেক্টতো NIP লিখা আছে ব্ৰেকেটত, বেটাৰমেণ্ট ৰিএপিয়াৰেঞ্চতো NIP লিখা আছে, আনচাকচেছফুল কেণ্ডিডেট ইয়াতো NIP লিখা আছে, আৰু কম্পাৰ্টমেণ্টেল অৰ্থাৎ এটা ছাবজেক্টত যে কম্পাৰ্টমেণ্টেল আছিল এইটো পৰীক্ষা দিলেহে আপোনালোকৰ NIP মাৰ্কশ্বিটত লিখা থাকিব। বুজিব পাৰিছে আপোনালোকে যে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়ক বা আপোনালোকে যদি সকলো ছাবজেক্টত পৰীক্ষা দিয়ে বা ৰিপিট পৰীক্ষা দিয়ে, ৰিএপিয়াৰেঞ্চ পৰীক্ষা দিয়ে, চাৰ্টেন ছাবজেক্টৰ পৰীক্ষা দিয়ে, সকলো ক্ষেত্ৰত আপোনালোকৰ NIP লিখা থাকিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আগৰবাৰ পৰীক্ষা দিছিলে আৰু এইবাৰ আকৌ তেওঁৰ মাৰ্কছটো ইম্প্ৰুভ কৰাৰ বাবে বা ৰিজাল্টটো ভাল কৰাৰ বাবে আকৌ এইবাৰ 2026 বৰ্ষৰ পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটত NIP অৰ্থাৎ নন ইনষ্টিটিউচনেল প্ৰাইভেট লিখা থাকিব। তো এই বিষয়ে আপোনালোকে হয়তো বুজিব পাৰিছে সকলো কথা যে আচলতে কোনে কি পৰীক্ষা দিলে ভাল হ'ব, কাৰ বাবে কি পৰীক্ষা প্ৰয়োজনীয়, ফৰ্ম ফিল আপৰ পূৰ্বে আপোনালোকে কি কি কথা মনত ৰাখিব লাগিব এইটো আপোনালোকে ভালদৰে বুজি ল'ব। থেংকছ ফৰ ৱাচিং, আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে।